ইঞ্জিনিয়াৰিং কলেজসমূহত নৱনিযুক্ত সহকাৰী অধ্যাপক যিসকলক আমি ফেব্ৰুৱাৰী মাৰ্চত এপইণ্টমেণ্ট দিছিলোঁ তেওঁলোকৰ কাৰণে দুদিনীয়া এক আৱাসিক প্ৰশিক্ষণ ৰেচিডেঞ্চিয়েল এটা অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম আজি আমি আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ ট্ৰেইনিং কলেজত কৰিছোঁ আৰু সেই প্ৰশিক্ষণ শিবিৰ আমি আজি উদ্বোধন কৰোঁ আৰু মূলতঃ বৰ্তমান অসমত 7খন ইঞ্জিনিয়াৰিং কলেজ ফাংচনেল হৈ আছে। এই বছৰৰ ভিতৰত আমি ডিব্ৰুগড় পলিটেকনিকক ইঞ্জিনিয়াৰিং কলেজলৈ উন্নীত কৰিম। 6খন ইঞ্জিনিয়াৰিং কলেজ আমাৰ নিৰ্মাণৰত অৱস্থাত আছে। এই ইঞ্জিনিয়াৰিং কলেজসমূহৰ পৰা ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট সৃষ্টি হ'ব আৰু তাৰ লগত আমি যেহেতু এডভান্টেজ আসামৰ জৰিয়তে অসমত ব্যাপক উদ্যোগীকৰণৰ আমি নীতি গ্ৰহণ কৰিছোঁ, কাৰণ আমাৰ এই ইঞ্জিনিয়াৰিং কলেজসমূহৰ পৰা যিসকল ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট ওলাব তেওঁলোকে কেৱল ৰাজ্য চৰকাৰৰ কাৰিকৰী বিভাগকেইটাতে চাকৰিটো তেওঁলোকে নাপায়, কাৰণ ৰাজ্য চৰকাৰৰ কাৰিকৰী বিভাগ PWD ইৰিগেশ্যন PAC তাত সীমিত এমপ্লয়মেণ্টৰ সুবিধা আছে। গতিকে এডভান্টেজ আসাম খুবেই জৰুৰী হ'ব ইয়াৰ পৰা সৃষ্টি হোৱা যিসকল ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট তেওঁলোকৰ সংস্থাপনৰ বাবে। ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনে আমি একেটা সময়তে অসমক ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্য কৰিব বিচাৰিছোঁ। এখন ডিপেণ্ডেণ্ট ষ্টেটৰ পৰা কণ্ট্ৰিবিউটিং ষ্টেটলৈ আমি উন্নীত কৰিব বিচাৰিছোঁ। ইয়াৰ কাৰণে আমাক ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন প্ৰয়োজন আৰু ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ লগত তাৰ কাৰণে আমি স্কিল্ড মেন পাৱাৰ, স্কিল্ড ইঞ্জিনিয়াৰ আমাক দৰকাৰ আৰু সেই স্কিল্ড ইঞ্জিনিয়াৰ সৃষ্টি কৰাৰ কাৰণে আমাৰ এই ইঞ্জিনিয়াৰিং কলেজকেইখনক এই নতুন প্ৰজন্মৰ শিক্ষকসকলে সুনেতৃত্ব দিব বুলি মই আশা ৰাখিছোঁ। নাই, তেওঁলোকৰ হাতত ইউনিভাৰ্চিটিয়ে যি কাৰিকুলাম দিয়ে, AICTয়ে যি কাৰিকুলাম দিয়ে, সেই কাৰিকুলাম তেওঁলোকে পাঠদান কৰিবই লাগিব। কিন্তু NEPয়ে কৈছে যে আমি কেৱল শিক্ষা দিলেই নহয়, আমি যিসকলক শিক্ষা দিওঁ তেওঁলোকক নিয়োগযোগ্যও কৰিব লাগে, তেওঁলোকক এমপ্লয়েবলো কৰিব লাগিব। চ' এমপ্লয়েবল কৰাৰ কাৰণে কিছু ওপৰঞ্চি তেওঁলোকৰ স্কিলৰো প্ৰয়োজন হয়। গতিকে মই তেওঁলোকক এইটো আহ্বান জনাইছোঁ যে কেৱল একাডেমিক এডুকেশ্যনটোৱে এতিয়া যথেষ্ট নহয়, পাঠ্যক্ৰমত থকা কথাখিনি যথেষ্ট নহয়, বিয়ণ্ড পাঠ্যক্ৰম তেওঁলোকক এমপ্লয়েবল কৰাৰ কাৰণেও তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আহ্বান জনাইছোঁ। মই তেওঁলোকক আহ্বান জনাইছোঁ নতুনকৈ অসমত যিখিনি মডেল ডিগ্ৰী কলেজ প্ৰতিষ্ঠা হৈছে, নতুন কলেজকেইখনলৈ এবাৰ গৈ তাৰ সমস্যাৱলী অধ্যয়ন কৰিবলৈ তেওঁলোকক মই অনুৰোধ জনাইছোঁ। নতুন কলেজকেইখনত গ'লে তেওঁলোকে এটা কথা গম পাব যে নতুন কলেজকেইখনক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত ছিনিয়ৰ ফেকাল্টি নথকাৰ কাৰণে, অভিজ্ঞ ফেকাল্টি নথকাৰ কাৰণে কলেজকেইখনে সমস্যাৰ সন্মুখীন হৈছে। গতিকে আমিতো এতিয়া কৈছোঁ যে আমি 50%, আমি কলেজ এখনক নেতৃত্ব, আমি যিবিলাক ৰেগুলাৰ কলেজ চলি আছে, বি বৰুৱা কলেজ, আৰ্য বিদ্যাপীঠ কলেজ, সেইবিলাক কলেজততো আমি অৱসৰী শিক্ষক নিযুক্তি দিয়াৰ কথা কোৱা নাই। আমি কৈছোঁ নতুন যিখিনি এই বছৰ আমি 5খন মডেল ডিগ্ৰী কলেজ আৰম্ভ কৰিছোঁ, এই 5খন মডেল ডিগ্ৰী কলেজত যদি ছিনিয়ৰ ফেকাল্টি নাথাকে, নৱনিযুক্ত ফেকাল্টিয়ে তেওঁলোকে কলেজকেইখনক আগুৱাই নিয়াত অসুবিধা আছে আৰু এই অসুবিধাটো যোৱা 5টা বছৰত আমি দেখি আমাক সমাধান কৰাৰ আমাক লাগে। এতিয়া কোনোবাই ক'ব বেলেগ মহাবিদ্যালয়ৰ পৰা ট্ৰেন্সফাৰ, কলেজ শিক্ষকৰ বদলীকৰণ নহয় আৰু কলেজ শিক্ষকৰ বদলীকৰণ কৰাৰ যিহেতু কোনো ব্যৱস্থাই নাই, তেতিয়াহ'লে আমি বেলেগ কলেজৰ পৰা তালৈ আমি ছিনিয়ৰ ফেকাল্টি আমি যিহেতু নিব নোৱাৰোঁ এতেকে, আৰু ছিনিয়ৰ ফেকাল্টি আমি অৱসৰী শিক্ষকৰ পৰাই পাম। গতিকে অৱসৰী শিক্ষক মই ভাবোঁ যে এইটো খুব এটা ভাল সিদ্ধান্ত। আমাৰ কলেজকেইখনে, নতুন কলেজকেইখনে খুব কম সময়ৰ ভিতৰত ঠন ধৰি উঠিব। তাতো কৰা হৈছে, তাত নতুন পদ সৃষ্টি হ'বই। নতুন পদ সৃষ্টি নকৰাকৈ কলেজখন আগবাঢ়িব নোৱাৰে। কিন্তু ঘটনাটো হ'ল যে কলেজখনক নেতৃত্ব দিয়া, লিডাৰশ্বিপ বোলা বস্তুটো এখন এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ কাৰণে বহু গুৰুত্বপূৰ্ণ। গতিকে তেওঁলোকে নতুন শিক্ষানীতি বুজি পাব লাগিব, ক্ৰেডিট ছিষ্টেম বুজি পাব লাগিব, ইউনিভাৰ্চিটিৰ প্ৰগ্ৰেমসমূহ বুজি পাব লাগিব, UGCৰ গাইডলাইনসমূহ বুজি পাব লাগিব। তো নতুন ফেকাল্টিসকলে এই ক্ষেত্ৰত দেখিছোঁ তেওঁলোকে নোৱাৰিব। সেইকাৰণে দুজনমান অভিজ্ঞ শিক্ষক বা ছিনিয়ৰ ফেকাল্টিৰ প্ৰয়োজন হ'ব। সেই প্ৰয়োজনীয়তাটো আমি পূৰণ কৰিব যেতিয়া আমি নতুন কলেজ এখন আৰম্ভ কৰিম, তাত এই নীতি প্ৰৱৰ্তন
মানে প্ৰয়োগ হ'ব নতুন ইঞ্জিনিয়াৰিঙেই হওক বা অন্য যিকোনো কলেজ যদি নতুনকৈ আৰম্ভ কৰিম তাত পুৰণা মানুহ কেইজনমান আমি ল'বই লাগিব